নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 5-ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। মই পাঠটো পঢ়ুৱাই দিয়া নাই, কাৰণ পাঠটো যদি পঢ়ুৱাই দিওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই খালি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰি দি আছোঁ। ঠিক আছে, এতিয়া ছাত্ৰ ছাত্ৰীসকল সকলোৱে চোৱাচোন কি দিছে প্ৰশ্নখিনি। 1 নম্বৰ প্ৰশ্ন আছে, সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা? উত্তৰ: মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা যোগান ধৰিব পৰা দ্ৰব্য বা সামগ্ৰীসমূহেই সম্পদ। সম্পদ 3 প্ৰকাৰৰ আৰু এইবোৰ হ'ল মানৱসৃষ্ট সম্পদ, প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ। প্ৰশ্ন নম্বৰ 2, মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ। যুক্তি দৰ্শাই লিখা। একসমান শব্দৰ ভিতৰত লিখিব দিছে। ঠিক আছে, মানৱ যে শ্ৰেষ্ঠ সম্পদ, শ্ৰেষ্ঠ জৈৱিক সম্পদ, সেইটো তুমি যুক্তি দেখাই লিখিব লাগে। আমি উত্তৰটো কেনেকৈ লিখিম চোৱা। উত্তৰ: মানুহ এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে হ'ব। এইটো ৰটো লিখা নাই এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এই ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়ে মানুহে নিজ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এই ক্ষেত্ৰত দেখা দিয়া মেধাৰ বহিৰ্গমন সময়টো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কাৰ্য ব্যৱস্থা হাতত লৈছে। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সৎ ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা। 4 নম্বৰ, দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। উত্তৰ: মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে দীৰ্ঘম্যাদী উন্নয়ন। কাৰণ বাঁহ, কাঠ আদিকে ধৰি বহু কেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনে সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। 5 নম্বৰ, পাৰ্থক্য লিখি উলিওৱা। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। উত্তৰ: নৱীকৰণক্ষম সম্পদে শ্ৰেণী সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে তাক নৱীকৰণ কৰি থাকে। আৰু আনহাতে অনৱীকৰণক্ষম সম্পদে এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ নিজে সৃষ্টি নহয় আৰু প্ৰকৃতিয়েও এইবোৰক উৎপাদন নকৰে। ঠিক আছে, বুজি পাইছা? মানে নৱীকৰণ সম্পদ হৈছে যদি তুমি একবাৰ ব্যৱহাৰ কৰা তেতিয়াহ'লে দ্বিতীয়বাৰ সেইটো উৎপাদন কৰিব পাৰিবা। কিন্তু অনৱীকৰণ সম্পদটো যদি তুমি এবাৰ ব্যৱহাৰ কৰা পুনৰাই সেই সম্পদটো ব্যৱহাৰ কৰিব নোৱাৰিবা। ঠিক আছে, সেইটো হৈছে অনৱীকৰণক্ষম সম্পদ। 6 নম্বৰ, সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। সাধাৰণতে সকলোতে পোৱা সম্পদসমূহে হ'ল সৰ্বব্যাপী সম্পদ। উদাহৰণস্বৰূপে আমি শ্বাস-প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ুবিধ হ'ল সৰ্বব্যাপী সম্পদ। মানে বায়ুটোকে আমি সকলোতে পাওঁ না, বায়ু তুমি তোমাৰ চাৰিওপাশে চব ফালে পাবা। তো সেইটো হৈছে সৰ্বব্যাপী, যিটো তুমি চব ফালে পাবা, অতি সহজে পোৱা যায়, উপলব্ধ থাকে। এইটো হৈছে সৰ্বব্যাপী সম্পদ। আনহাতে স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। লোৰ, আকৰ, তাম, কয়লা আদি এইবিলাক হৈছে স্থানভিত্তিক। স্থানভিত্তিক মানে কি? সেই সম্পদটোক কি ক'ব বিচাৰিছে বুজি লোৱা এবাৰ। মানে স্থানভিত্তিক সম্পদসমূহৰ নিৰ্দিষ্ট এটা স্থান থাকিব। যেনে কয়লা খনিৰ পৰাই তুমি কয়লা পাবা, য'তে ত'তে তুমি কয়লা নোপোৱা। তামটো তুমি সেই তামৰ যিটো খনি আছে তাৰ পৰাই পাবা, য'তে ত'তে তুমি নাপাবা। আকৰ, এইবিলাক বস্তু হৈছে স্থানভিত্তিক, মানে এইটো যোনটো স্থানত উপলব্ধ আছে, খনি আছে, তাৰ পৰাই পোৱা যায়। 9 নম্বৰ দিছে কি? প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। মানুহে সদ্ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰি আহিছে সেইবোৰ সম্পদে প্ৰকৃত সম্পদ। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে, সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ। ঠিক আছে। 6 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক
নহয়। ১ নম্বৰ হৈছে পৰিমাণ প্ৰয়োজন পূৰাব পৰা সামগ্ৰী ব্যৱহাৰৰ বাবে উপযোগী। কোনটো হ'ব? পৰিমাণ। ঘ নম্বৰ প্ৰশ্ন কৈছে কি তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়? পৰ্বত পাহাৰ নে থকা ঘৰ নে জলবিদ্যুৎ? পৰ্বত পাহাৰ। কাৰণ মানৱসৃষ্ট সম্পদ হৈছে যিটো মানুহে নিজে তৈয়াৰ কৰি লয়, সেইটো হৈছে মানৱসৃষ্ট সম্পদ। কিন্তু তোমাক প্ৰশ্নত দিছে যে কোনটো মানৱসৃষ্ট সম্পদ নহয়? পৰ্বত পাহাৰ মানৱসৃষ্ট সম্পদ নহয়। ঠিক আছে, বুজি পাইছা? যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা। ঠিক আছে, ভিডিঅ'সমূহ চাই ভাল পালে এটা লাইক কৰি দিবা। আগন্তুক নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। চবে ভালে থাকিবা, সুস্থ থাকিবা। ভিডিঅ'টো চোৱাৰ বাবে অসংখ্য ধন্যবাদ সকলোকে। থেংক ইউ।